নমস্কাৰ বন্ধুসকল, অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এইটো ভিডিঅ'ত মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে অনলাইনত পুলিচ ভেৰিফিকেশ্যন বা চৰিত্ৰৰ প্ৰমাণপত্ৰ বুলি অসমীয়াত ক'ব পাৰি কেনেকৈ আপোনালোকে আবেদন কৰি উলিয়াব পাৰিব। বন্ধুসকল, ইয়াতে কিহৰ বাবে পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজন হয় আপোনালোকে নিশ্চয় গম পায়। চাকৰিৰ ক্ষেত্ৰত প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক, চাকৰিৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে এপইণ্টমেণ্ট পাব, যেতিয়া জইনিং কৰিব বিচাৰিব তেতিয়া পুলিচ ভেৰিফিকেশ্যন বিচাৰে। তো সেইটো ক্ষেত্ৰত আপোনালোকে কেনেকৈ অনলাইনত পুলিচ ভেৰিফিকেশ্যন উলিয়াব পাৰিব আপোনালোকক মই দেখাই আছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকৰ গভৰ্ণমেণ্টৰ এমপ্লয়ী হ'ব পাৰে বা আপোনালোকে প্ৰাইভেট ছেক্টৰটো কৰিব পাৰে। গতিকে দুটা ক্ষেত্ৰতে আপোনালোকে উলিয়াব পাৰিব, প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন আৰু যোনটো প্ৰাইভেটৰ কাৰণে, আৰু গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন। যোনটো গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ ইয়াত ফিজ একো দিব নালাগে। যদি প্ৰাইভেট ছেক্টৰৰ কাৰণে আপোনালোকে কাম কৰিব বিচাৰে আৰু জইনিং কৰিছে তেন্তে ইয়াতে 300 এটা পে' কৰিব লাগে। তো কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আজি সম্পূৰ্ণকৈ আপোনালোকক মই ভিডিঅ'টো বনাই দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যিকোনো ব্ৰাউজাৰ ইউজ কৰিব পাৰে। মই ইয়াতে ফায়াৰফক্স ইউজ কৰি আছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকে চিম্পলি চাৰ্চ কৰিব পুলিচ ভেৰিফিকেশ্যন অনলাইন আছাম বুলি। চাওক বন্ধুসকল, ইয়াতে মোৰ অলৰেডি চাৰ্চ হিষ্ট্ৰীত ওলাই গৈছে। আপোনালোকে এনেকৈ চাৰ্চ কৰিব আৰু লগতে মই যোনটো লিংক হয় এইটো কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত দি দিওঁ। আপোনালোকে তাত ক্লিক কৰি অফিচিয়েল ৱেবছাইটটোত ভিজিট কৰিব পাৰিব। বন্ধুসকল, ইয়াতে ক্লিক কৰিলোঁ পুলিচ ভেৰিফিকেশ্যন আছাম বুলি। আছাম পুলিচ সেৱা সেতু, যোনটো সেৱা সেতুৰ আন্ধাৰত কামটো হ'ব। ইয়াতে চাওক বন্ধুসকল, আছাম পুলিচ সেৱা সেতু বুলি ইয়াতে ইংলিছত লিখা আছে। ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব। প্ৰথম আপোনালোকে যেতিয়া চাৰ্চ কৰিব এইটো অপশ্যন নোলাব পাৰে। গতিকে আপোনালোকে এইটো অপশ্যন বিচাৰিব বা সেৱা সেতু যোনটো অফিচিয়েল পৰ্টেলত আপোনালোকে তাত ভিজিট কৰিও কামটো কৰিব পাৰিব। বন্ধুসকল, ইয়াতে ক্লিক কৰিম মই চিম্পলি। ক্লিক কৰাৰ পাছতে বন্ধুসকল, ইয়াতে এটা কাম প্ৰথমতে আপোনালোকে কৰি ল'ব লাগিব এপ্লাই কৰাৰ আগতে। যদি প্ৰথমবাৰ আপোনালোকে আবেদন কৰিব আহিছে তেন্তে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তো ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে চাওক বন্ধুসকল, মেনু যোনটো অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকলে দুটা অপশ্যন আহিছে, লগ ইন কৰক আৰু পঞ্জীয়ন কৰক। তো আপোনালোকে প্ৰথমবাৰ যদি এপ্লাই কৰিব আহিছে তেন্তে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। বন্ধুসকল, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্টাৰ নাও, পঞ্জীয়ন কৰক। আৰু ইয়াতে ইয়ৰ নেম, আপোনাৰ নামটো ইয়াতে এণ্টাৰ কৰিব আৰু ফোন নম্বৰ, মোবাইল নম্বৰ আপুনি এণ্টাৰ কৰিব লাগিব। তাৰপাছত ইয়াতে আপুনি এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব, যোনটো পাছপৰ্ট আপোনালোকে লগ ইন কৰাৰ সময়ত ব্যৱহাৰ কৰিব লাগিব। ইয়াতে দুটা পাছপৰ্ট আপোনালোকে এবাৰ প্ৰথমবাৰ এণ্টাৰ কৰাৰ পাছত আকৌ কনফাৰ্ম পাছপৰ্ট কৰিব লাগিব। তাতে এলফাবেট, লেটাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। মেবি মই তেনেকৈ দিছোঁ, যদি সেইটো নালাগে একো আপত্তি নাই, আপোনালোকে এটা পাছপৰ্ট ক্ৰিয়েট কৰি ল'লে হ'ল। আৰু ইয়াতে সুধিছে আৰ ইউ এ পুলিচ পাৰ্চনেল। ইয়াতে আপোনালোকে যদি আৰক্ষী বিষয়া হয় তেন্তে ইয়াতে য়েছ দিব, যদি নহয় ন' দিব। তাৰ পাছত আপোনাৰ বন্ধুসকল ইয়াতে আই এম নট এ ৰবট যোনটো অপশ্যনটো হয় তাত ক্লিক কৰাৰ পাছতে গেট অ' টি পিত ক্লিক কৰিব। গেট অ' টি পিত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মোবাইলত এটা অ' টি পি যাব। এই অ' টি পিটো আপোনালোকে ইয়াতে ভেৰিফাই কৰিব লাগিব। মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, গতিকে মই এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিম, গেট আপোনালোকে দেখুৱাব পৰা নাই। তথাপিও আপোনালোকক মই কথাটো ভালকৈ বুজাই ক'লোঁ, তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়। তো আপোনাৰ যোনটো 4 ডিজিট 4টা সংখ্যাৰ এটা অ' টি পি যাব, এই অ' টি পিটো ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছত বন্ধুসকল আপুনি চিম্পলি যেতিয়া বেক হ'ব, বেক হোৱাৰ পাছত বন্ধুসকল ইয়াতে আপোনালোকে লগ ইন যোনটো অপশ্যনটো হয় ইয়াতে ক্লিক কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিলে, ইয়াতে চাওক বন্ধুসকল মোবাইল নম্বৰ খুজিছে। মই ইয়াতে মোৰ মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লৈ আছোঁ, আপোনালোকে এণ্টাৰ কৰি ল'ব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পাছত পাছপৰ্টটো আপোনালোকে যদি আপোনালোকে ছেভ কৰি ৰাখিছে তেন্তে অট'মেটিক পাছপৰ্ট ইয়াত আহি যাব। যদি ছেভ কৰা নাই তেন্তে আপোনালোকে পাছপৰ্টটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্ড দেন ইয়াতে বন্ধুসকল আই এম নট এ ৰবট যোনটো অপশ্যনটো হয় তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে গেট ষ্টাৰ্টেড যোনটো অপশ্যনটো হয় ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে পৰ্টেলৰ ভিতৰত সোমাই যাব। আৰু ইয়াতে বন্ধুসকল বহুকেইটা ছাৰ্ভিচ আছে। আপোনালোকে অনলাইনত কমপ্লেইন কৰিব পাৰে, FIR দিব পাৰে কাৰোবাৰ ওপৰত, বা তেনেকৈ আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন অফ ছিনিয়ৰ চিটিজেন, বহুতকেইটা ইয়াতে আপোনালোকে পাই যাব ছাৰ্ভিচ। মই পাছলৈ ভিডিঅ' বনাম বাৰু। এতিয়া আমি পুলিচ ভেৰিফিকেশ্যন যোনটো চাৰ্টিফিকেট তাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আহিছোঁ, গতিকে সেইটো মই এতিয়া দেখুৱাবলৈ বিচাৰিছোঁ। চাওক বন্ধুসকল ইয়াতে দুটা অপশ্যন আছে, gov/PSU এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন। ইয়াতে বন্ধুসকল ফিজ দিব নালাগে আৰু আপোনালোকৰ কাৰণ
চাকৰি পালে কিছুমান গভৰ্ণমেণ্টৰ হয়, কিছুমানে প্ৰাইভেটৰো হয়, প্ৰাইভেটতো বিচাৰে, গতিকে ইয়াতে পেইড ছাৰ্ভিচেছ দিয়া আছে। তো প্ৰাইভেট যদি হয় আপোনালোকে ইয়াতে প্ৰাইভেটত অপশ্যন ক্লিক কৰিব। যেতিয়া আপোনালোকে CSC ID বিচাৰে, তেতিয়া পুলিচ ভেৰিফিকেশ্যন বিচাৰে, তো সেইটো ক্ষেত্ৰত আপোনালোকে প্ৰাইভেটত ছিলেক্ট কৰিব লাগিব। আৰু যদি আছাম পুলিচ হওক বা তেনেকৈ গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনটো চাকৰি হয়, তেতিয়াহ'লে আপোনালোকে যোনটো আণ্ডাৰ সেইটোত ক্লিক কৰিব লাগিব। এতিয়া মই প্ৰাইভেটৰ ক্ষেত্ৰত এপ্লাই কৰি আপোনালোকক দেখুৱাম। তো প্ৰাইভেটত ক্লিক কৰিম। বন্ধুসকল, ইয়াতে এটা কথা, আপোনালোকে প্ৰথমবাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, লগে লগে আপোনালোকৰ ইয়াত চাওক, এতিয়া নেশ্যনেলিটি আহি গৈছে। অল্টাৰনেটিভ নাম্বাৰ দিব পাৰে, এইটো মেণ্ডেটৰী নহয়, নিদিলেও একো আপত্তি নাই। বন্ধুসকল, মোৰ নামেই ইয়াতে মই ফিল আপ কৰি দেখুৱাই আছোঁ আপোনালোকক। চাওক বন্ধুসকল, ইয়াত মই ফিল আপ কৰিলোঁ নামটো, তাৰপাছত ফাদাৰ্ছ নেম এণ্ড মাদাৰ্ছ নেম, এণ্ড দেন চাওক বন্ধুসকল, ইয়াতে জেণ্ডাৰটো সুধিছে, স্ত্ৰী হয়, পুলিংগ হয়, আপোনালোকৰ যি ইয়াতে ছিলেক্ট কৰি ল'ব। তাৰপাছত বন্ধুসকল, পাৰ্মানেণ্ট এড্ৰেছ ষ্টেটটো ছিলেক্ট কৰিব লাগিব প্ৰথম, আৰু আপোনাৰ যি ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। এইকেইটাটো মেণ্ডেটৰী আপোনালোকে কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ যোনটো থানা হয়, ইয়াতে ছিলেক্ট কৰি ল'ব। মোৰ ইয়াতে গেৰুকামুখ PS হয়, গতিকে গেৰুকামুখ PS মই ছিলেক্ট কৰিলোঁ। এণ্ড টাউন বা গাঁও আপোনালোকৰ যি হয়, সেইটো ইয়াতে এণ্টাৰ কৰি ল'ব। মই ইয়াতে এণ্টাৰ কৰি আছোঁ। আৰু আপোনালোকৰ যদি ঘৰ নাম্বাৰ বা তেনেকৈ ষ্ট্ৰীট নং আপোনালোকৰ যদি সেইটো দিব পাৰে, আপোনালোকে যি ইচ্ছামতে আপোনাৰ পঞ্চায়তৰ নামো দিব পাৰে। ইয়াতে মই দি আছোঁ। আৰু আপোনাৰ যোনটো পিন কোড হয়, অট'মেটিক ইয়াতে আহি যাব। তাৰপাছত বন্ধুসকল, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু যদি ৰেচিডেণ্টেল যোনটো এড্ৰেছ ছেম হয়, তেন্তে ইয়াতে ছেম এজ দি দিব। তো ইয়াতে ছেম আহি যাব। এনে বন্ধুসকল, ইয়াতে আপোনাৰ একপি পাছপৰ্ট ফটো আপলোড কৰিব লাগিব। তো মই পাছপৰ্ট ফটো আপলোড কৰি আছোঁ। ক্লিক কৰিব লাগিব পাছপৰ্ট ফটো, আৰু এটা ID প্ৰুফ দিব লাগিব, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ড, আপোনালোকৰ যি হয় একপি দিব লাগিব ইয়াতে। ধৰক মই এতিয়া ভোটাৰ ID বা আধাৰ কাৰ্ডে দি দিছোঁ মই। তো সেইটো আপোনালোকে দি ল'ব। গোটেইকেইটা আপোনালোকে ক্ৰছ চেক কৰাৰ পাছত যদি শুদ্ধ আছে, তেন্তে আপোনালোকে ইয়াতে টিক মাৰ্কটো অপশ্যনত ক্লিক কৰি ছাবমিট এণ্ড ৰেজিষ্ট্ৰেশ্যন, দাখিল আৰু পঞ্জীয়ন কৰক, এইটো যোনটো অপশ্যনটো হয়, ইয়াতে ক্লিক কৰি দিব। বন্ধুসকল, এতিয়া আপোনালোকৰ কিন্তু কামটো সম্পূৰ্ণ হোৱা নাই বন্ধুসকল। ইয়াতে ইউ আৰ ছাকচেছফুলি কমপ্লিট ইউৰ ৰেজিষ্ট্ৰেশ্যনহে এতিয়া হৈছে। আপোনাৰ যোনটো IDৰ কাৰণে ভেৰিফিকেশ্যন, সেইটোহে কমপ্লিট হৈছে। ইয়াৰ ফটো আহি গৈছে, এতিয়া যোনটো মই ফটো আপলোড কৰিছিলোঁ, এতিয়াহে আপোনালোকৰ কামটো হ'ব। গতিকে এতিয়া প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত বন্ধুসকল, ইয়াতে পাৰপছ অফ ভেৰিফিকেশ্যন সুধিছে, পষ্ট এপইণ্টমেণ্ট আৰু প্ৰি এপইণ্টমেণ্ট, দুটা অপশ্যন আছে। আপোনালোকৰ যদি এপইণ্টমেণ্ট হৈ গৈছে, তেন্তে পষ্ট এপইণ্টমেণ্ট কৰিব। যদি এপইণ্টমেণ্ট হোৱা নাই, নোহোৱাৰ আগতে বিচাৰে, তেতিয়া প্ৰি এপইণ্টমেণ্ট ক্লিক কৰিব। এতিয়া মই পষ্ট এপইণ্টমেণ্ট অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত বন্ধুসকল, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পাছত বন্ধুসকল, ইয়াতে ফাদাৰ্ছ নেম সুধিছে, তো ইয়াতে মই এণ্টাৰ কৰি আছোঁ ফাদাৰ্ছ নেম। তাৰপাছত বন্ধুসকল, ডেট অফ বাৰ্থ, আপোনাৰ যি ডেট অফ বাৰ্থ হয়, সেইটো ইয়াতে ডকুমেণ্টছত যেনেকৈ আছে তেনেকৈ আপোনালোকে এণ্টাৰ কৰি ল'ব। তো মই ইয়াতে ডেট অফ বাৰ্থ এণ্টাৰ কৰি আছোঁ বন্ধুসকল। এণ্টাৰ কৰাৰ পাছত ইয়াতে ইমেইল ID অপশ্যনটো আহিছে। ইমেইল ID আপোনালোকে দিলেও হয় বা নিদিলেও একো আপত্তি নাই। তাৰপাছত বন্ধুসকল, আপোনাৰ এড্ৰেছটো অলৰেডি ফিল আপ কৰা আছিলে, সেইটো আহি গৈছে। যদি ছেম হয়, এতিয়া ছেম অপশ্যনত ক্লিক কৰিব। তাৰপাছত বন্ধুসকল, এটা ID প্ৰুফ আকৌ বিচাৰিছে, তেন্তে আপোনালোকে ভোটাৰ ID বা আধাৰ কাৰ্ড যি হ'লেও দিব পাৰে। এণ্ড দেন বন্ধুসকল, ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট ষ্টেপটো ইয়াতে আছে, এমপ্লয়াৰ অব্লিক কোম্পানী ইনফৰমেশ্যন। চাওক বন্ধুসকল, পজিশ্যন এপ্লাইং ফৰ, আপুনি কি পজিশ্যনৰ কাৰণে বা কি চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে, সেইটো ইয়াতে লিখিব দিছে। ধৰক আপোনাৰ আছাম পুলিচ, এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, কিন্তু মই এতিয়া ধৰি লওক আপোনালোকক মই প্ৰাইভেট কৰি আছোঁ। গোটেই ৰেলৱে, ইয়াতে মই ৰেলৱে গেটমেন বা ৰেলৱে কিবা এটা পষ্ট, আপোনাৰ যি পষ্ট হয় সেইটো এণ্টাৰ কৰিব। আৰু ইয়াতে বন্ধুসকল, কিবা যদি চাৰ্টিফিকেট আছে তাৰ পৰা দিয়া, তেন্তে ইয়াতে আপলোড কৰিব। যদি নাই, তেন্তে নিদিলেও একো আপত্তি নাই, ইয়াতে মেণ্ডেটৰী নহয়। আৰু অৰ্গেনাইজেশ্যন নেম, সংস্থাৰ নাম অবভিয়াছলি ইণ্ডিয়ান ৰেলৱেজ হ'ব, তো ৰেলৱেৰ ক্ষেত্ৰত হয় যদি। আৰু অৰ্গেনাইজেশ্যন ঠিকনাটো, এড্ৰেছটো আপোনাৰ যি য'ত আপুনি পষ্টিং পাইছে বা সেইটো জেগা আপুনি দিব পাৰে। ধৰক মই ইয়াতে মুম্বাই দি দিছোঁ, তেনেকৈ আপোনালোকে দি দিব পাৰে।
তো মন্তব্য আপোনালোকে কিহৰ কাৰণে কি ক্ষেত্ৰৰ কাৰণে আপোনালোকে প্ৰয়োজন হৈছে সেইটো লিখি দিব। জাষ্ট ইয়াতে মই লিখি দিম আই গট জব ইন ইণ্ডিয়ান ৰেলৱে। Therefore, I need police character বা ভেৰিফিকেশ্যন ক'ব পাৰে, character certificate। তো এনেকৈ আপোনালোকে এণ্টাৰ কৰি I hereby certified that information finished and correct and এইটো দি দিব আৰু ছাবমিটত যোনটো অপশ্যনটো হয় সেইটো আপোনালোকে ক্লিক কৰি দিব। ইয়াতে মই ছাবমিট কৰি দিয়ক যোনটো অপশ্যনটো সেইটো ক্লিক কৰিলোঁ, লোডিং হৈ আছে। বন্ধুসকল ইয়াতে দেখা পাইছে আপোনালোকে ভেৰিফিকেশ্যন প্ৰাইভেট এমপ্লয়মেণ্ট, ইয়াতে 300 যোনটো প্ৰাইভেটৰ ক্ষেত্ৰত 300 টকা পে'মেণ্ট কৰিব লাগে। বন্ধুসকল ইয়াতে আপোনালোকে ইণ্টাৰনেট বেংকিং UPI ID গেটৱে যোনটো পে'মেণ্ট গেটৱেত অপশ্যনটো ক্লিক কৰি আপোনালোকে ইয়াতে চাওক গুগল পে' বা ফোনপে'ৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আপোনালোকক মই দেখুৱাই আছোঁ। চাওক বন্ধুসকল গুগল পে'ৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব। QR কোড ইয়াতে আপোনালোকে যদি কৰে এইটো QR কোডটো আহি যাব, QR কোড স্কেন কৰি আপোনালোকে পে' কৰিব পাৰিব। বন্ধুসকল এনেকৈ আপোনালোকে পে' কৰাৰ পাছত মই দেখুৱাই আছোঁ কেনেকৈ আপোনালোকৰ এটা চাৰ্টিফিকেট ওলাব। এইটো মই পে' নকৰোঁ। এপ্লাই কৰাৰ পাছত যেতিয়া আপোনালোকে পে'মেণ্ট কৰিব, পে'মেণ্ট কৰাৰ পাছত বন্ধুসকল ইয়াতে ষ্টেটাছটো স্থিতি আপুনি চেক কৰিব পাৰিব। এতিয়া চাওক বন্ধুসকল পে'মেণ্ট ছাকচেছফুল হৈ গৈছে, এই ডিটেইলছবোৰ ওলাই গৈছে, ছাবমিটেড হৈ গৈছে। আৰু ইয়াতে আপোনালোকৰ বন্ধুসকল ডাউনলোড যোনটো অপশ্যনটো হয় তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনাৰ যোনটো পে'মেণ্ট ৰিচিপ্টটো ইয়াতে ওলাই যাব। দেন বন্ধুসকল ইয়াতে যোনটো চকুৰ যোনটো চিম্বলটো আছে তাত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ এখন যোনটো প্ৰিণ্ট অপশ্যনটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকল এটা ডকুমেণ্টছ ডাউনলোড হৈ যাব। চাওক বন্ধুসকল ইয়াতে পুলিচ ভেৰিফিকেশ্যন অনলাইন ছাৰ্ভিচ ভেৰিফিকেশ্যন ফৰ এমপ্লয়মেণ্ট ফৰ্ম, ইয়াতে এটা ৰেফাৰেঞ্চ নাম্বাৰ আহিব। এই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে প্ৰিণ্ট কৰি ইয়াতে যি ডকুমেণ্টছ প্ৰয়োজন হৈছিলে সেইকেইটা ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি লোকেল থানাত ভিজিট কৰিব লাগিব। তাৰপৰা ফোন আহিব, ইমাৰ্জেঞ্চি হৈছে জল্দি আপোনালোকক লাগে, তেন্তে আপোনালোকে পুলিচৰ ফোনৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকিব নালাগে, ডাইৰেক্ট আপোনাৰ লোকেল থানাত গৈ ভেৰিফিকেশ্যন কৰি আহিব পাৰে। বন্ধুসকল তাৰ দুদিনমানৰ পাছতে আপোনালোকৰ পৰ্টেলত এপ্ৰুভ হৈ যাব যোনটো চাৰ্টিফিকেট হয়। ইয়াতে বন্ধুসকল আপোনালোকক দেখাই আছোঁ, বেক কৰিছোঁ। ষ্টেটাছটো যোনটো ছাবমিটেড হৈ আছে ইয়াত এপ্ৰুভ দেখুৱাব। এপ্ৰুভ হোৱাৰ পাছত আপোনালোকে বন্ধুসকল ইয়াতে ডাউনলোড কৰিব পাৰিব আপোনাৰ চাৰ্টিফিকেটখন, আৰু ডাউনলোড কৰি আপোনালোকে সেইখন চাৰ্টিফিকেট ইউজ কৰিব পাৰিব। বন্ধুসকল আৰু কিবা যদি জানিবলগীয়া আছে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই সহায় কৰি ভাল পাম। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে আপুনি লাইক কৰিব, লগতে চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ বন্ধুসকল।